এই যে ডিজাইনটো দেখিছে এই ডিজাইনটো মই এখন বগা কাপোৰত কাৰ্বন পেপাৰেৰে আঁকি লৈছোঁ এনেকুৱা বহুত কেইটা আঁকিব লাগিব কাৰণে মই একে সমান হ'ব লাগিব যেহেতু সেই কাৰ্বন পেপাৰেৰে ধুনীয়াকৈ আঁকি লৈছোঁ এখন বেডশ্বীটৰ কাৰণে যেহেতু মই এপ্লিক ৱৰ্ক কৰিম এপ্লিকবিলাক মই নিজে বনাই লওঁ এনেকৈ বগা কাপোৰখনত প্ৰথমতে আঁকি ল'লোঁ আৰু আঁকি লওঁতে মই ব্যৱহাৰ কৰিছোঁ পাৰ্ল মেটালিক গ'ল্ড কালাৰটো পাৰ্ল মেটালিক গ'ল্ড কালাৰটো ব্যৱহাৰ কৰোঁতে মই ব্ৰাছডাল ব্যৱহাৰ কৰিছোঁ ফ্লেট 4 নাম্বাৰ ব্ৰাছ আপোনালোকেও ব্ৰাছটো কিন্তু ফ্লেট ব্ৰাছে ব্যৱহাৰ কৰিব ফ্লেট ব্ৰাছেৰে কামবোৰ কৰিলে খুবেই ভাল হয় আৰু সোনকালেও হয় আৰু কাপোৰখনতো ধুনীয়াকৈ কৰা যায় এতিয়া মই যে গ্ৰীণ কালাৰটো ব্যৱহাৰ কৰিছোঁ এইটো কিন্তু স্পাৰ্কলিং গ্ৰীণ কালাৰ ডেছক্ৰিপশ্যনত মই সকলোখিনি দিয়া আছে আপোনালোকে ভালকৈ নামবোৰ চাই ল'ব পাৰিব ডেছক্ৰিপশ্যনৰ পৰা আৰু সেই হিচাপে আপোনালোকে কিনি কামবোৰ কৰিব পাৰিব এতিয়া যে পিংক কালাৰটো ব্যৱহাৰ কৰিছোঁ এইটো স্পাৰ্কলিং পিংক কালাৰ হয় এইটো ব্যৱহাৰ কৰিলে অকণমান জিলিকি থাকে সেই ভাল লাগে সেই স্পাৰ্কলিং কালাৰবিলাক মই কিছুমান কাপোৰত ব্যৱহাৰ কৰোঁ আগতে মই আপোনালোকক ডাৰ্ক কালাৰত ব্যৱহাৰ কৰি দেখুৱাইছিলোঁ আজি মই আপোনালোকক লাইট কালাৰত ব্যৱহাৰ কৰি দেখুৱাইছোঁ এতিয়া মই অকণমান য়েল্ল' কালাৰেৰে ওপৰখিনি ছেডিং কৰি লৈ গ্ৰীণ কালাৰটো ব্যৱহাৰ কৰিছোঁ এয়া চাওকচোন গ্ৰীণ কালাৰটো ব্যৱহাৰ কৰিছোঁ আৰু গ্ৰীণ কালাৰটো ধুনীয়াকৈ মিলাই দিম ইয়াতে অকণমান গল্ডেন কালাৰটো আকৌ দি ল'ব লাগে গল্ডেন কালাৰটো দি ল'লে কালাৰটো আৰু বেছি ধুনীয়া হৈ যায় এয়া চাওকচোন ধুনীয়া হৈ গ'ল এনেকৈ আপোনালোকেও কৰিব আৰু শেষত আপোনালোকে 3D গ্লিটাৰ আউটলাইনাৰ যিটো গ'ল্ড আছে সেইটোৰে এনেকৈ আউটলাইনিং মই দি দিছোঁ আপোনালোকে বেলেগ কালাৰেৰে দিব পাৰিব মোৰ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে আপোনালোকে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি আপোনালোকৰ বেছি ভাল লাগে তেনেহ'লে নিশ্চয় আপোনালোকে শ্বেয়াৰ কৰিব এয়া চাওকচোন চকুকেইটা মই এনেকৈ দি দিলোঁ আৰু অকণমান ডিজাইন কৰি ডট ডট কৰি দিলোঁ 3D আউটলাইনাৰ ব্লেক আৰু ৰেডেৰে এতিয়া হৈ গ'ল সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাওক আৰু আপোনালোকে নিশ্চয় ইয়াৰ পৰা উপকৃত হ'ব পাৰিব অকণমান মই ডিজাইন কৰি আৰু বেছি ভাল দেখা কৰি দিলোঁ এয়া হৈ গ'ল ধন্যবাদ